নমস্কাৰ ইভিনিং হেডলাইন্সৰ সৈতে ষ্টুডিঅ'ত মই মৌচুমী শৰ্মা বৰুৱা প্ৰথমটো খবৰ মহানগৰী লখৰাত ভুৱা চকুৰ চিকিৎসক অমল শৰ্মাক গ্ৰেপ্তাৰৰ পিছতে তেওঁক নিয়োগ কৰা চকু চিকিৎসা প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষৰ বক্তব্য গ্ৰহণ কৰিবলৈ যাওঁতে জাঙুৰ খাই উঠে স্বত্বাধিকাৰী সাংবাদিকক আৰক্ষীয়ে ভয় দেখুৱাই স্বত্বাধিকাৰীজনে মহানগৰী লখৰাত ভুৱা চকুৰ চিকিৎসকক অমল শৰ্মাক গ্ৰেপ্তাৰৰ পিছতে তেওঁক নিয়োগ কৰা চকু চিকিৎসা প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষৰ বক্তব্য গ্ৰহণ কৰিবলৈ যাওঁতে জাঙুৰ খাই উঠে স্বত্বাধিকাৰীয়ে সাংবাদিকক আৰক্ষীৰ ভয় দেখুৱাই স্বত্বাধিকাৰীজনে আপোনাৰ ৰাইট কি আছে আপুনি কিয় মোৰ ফটো লৈ আছে আপোনাৰ এটা ভুৱা ডক্টৰ হৈছে সেইকাৰণে দিছ ইজ নট ইয়ৰ লুক আউট এইটো লিগেল হস্পিটেলতে কাম কৰিছিল লিগেল জুৰিডিকশ্যন ইউ আৰ নট দ্য ৰাইট পাৰ্চন টু গিভ ভাৰ্ডিক্ট এখন হস্পিটেলতে কাম কৰিছিল আপুনি কিয় ৰাখিছিলে এজন বিনা ডক্টৰ ভুৱা ডিগ্ৰী ডক্টৰ কিয় মই আই এম এ পেচেণ্ট মই কালি হস্পিটেলৰ পৰা আহিছোঁ ভুৱা ডিগ্ৰী ডক্টৰ কিয় কালি হস্পিটেলৰ পৰা আহিছোঁ ইউ আৰ নট দ্য ৰাইট পাৰ্চন আপোনাক মই উঠাব নিদিওঁ পুলিচ পাতিম আই এম পুলিচ যিকোনো ভুৱা ডক্টৰটো আৰু যিকোনো এতিয়া ভুৱা বস্তুটোৱে মানুহক বিশেষ ক্ষতি কৰিব পাৰে এনেকুৱা যদি চকুৰ ক্ষেত্ৰত আমাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংগটোৱে হ'ল চকুৰ ক্ষেত্ৰত যদি এনেকুৱা ভুৱা ডক্টৰে যদি চিকিৎসা কৰি থাকে চকুটো বেয়া হ'লে ইয়াৰ দায়িত্ব কোনে ল'ব ভুৱাটো যদি আছে ইয়াত প্ৰশাসনে ব্যৱস্থা ল'ব লাগে ৰাজ্যত এতিয়া চলিছে ভুৱা চিকিৎসকৰ তাণ্ডৱ যোৱাকালি গড়চুক আৰক্ষীয়ে 708 নম্বৰত গোচৰ ৰুজু কৰি এজন ভুৱা ডক্টৰক গ্ৰেপ্তাৰ কৰিছিলে আৰু ডক্টৰজনৰ নাম আছিলে অজয় শৰ্মা অৰ্থাৎ অমল শৰ্মা আছিলে অমল শৰ্মাই বিগত 2 বছৰ ধৰি এই দোকানখনত কাম কৰি আছিলে আৰু প্ৰথমতে মুহূৰ্তত হৈ বাহিৰৰ দৃশ্য দেখুৱাব দোকানখনত কোনো ধৰণৰ তেখেতসকলৰ নাম নাই ইয়াত খালি লিখা আছে ইয়াত কম্পিউটাৰ চকু পৰীক্ষা কৰা হয় কিন্তু তাৰ বিপৰীতে দোকানখনৰ নাম নাই ভিতৰত সৰুকৈ লিখা আছে আৰু যি লিখা আছে সেয়া শুদ্ধ অসমীয়াত লিখা নাই সম্পূৰ্ণৰূপে সৰুকৈ লিখিছে যাতে কোনো লোকে ইয়াৰ পৰা গম নাপায় অৰ্থাৎ ক'ব পাৰি যে ইয়াতে ভুৱা চিকিৎসক তেখেতসকলে প্ৰশ্ৰয় দিছিলে আৰু আজি আমাৰ সাংবাদিকে আহি ইয়াতে সংবাদ পৰিৱেশন কৰিছিলে সংবাদ পৰিৱেশন কৰাৰ সময়ত তেখেতে যি দুৰ্ব্যৱহাৰ কৰিছিলে সেই কেমেৰা আমাৰ দৃশ্যবন্দী হৈছে আৰু এটা স্ক্ৰীণত আমি সেই দৃশ্যসমূহ দেখুৱাম তাৰে পিছতে সংবাদকৰ্মী অপদস্থ কৰাৰ পিছতে আছুকে ধৰি বিভিন্ন দল সংগঠনৰ লোক আহি উপস্থিত হৈছিলে আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈছিলে আৰু যিগৰাকী স্বত্বাধিকাৰী অজয় ঘোষৰ কথা উল্লেখ কৰিছিলোঁ তেখেতৰ যি ৰাখা ল'ৰা ছোৱালী আছিলে তেখেতে আমাৰ মোবাইল ফোন কাঢ়ি নিছিলে ইয়াৰ সমান্তৰালভাৱে আৰু ভিতৰলৈ তেখেতেই আমাক মাতিছিলে তাৰে পৰৱৰ্তী পৰ্যায়ত আমি দৃশ্য গ্ৰহণ কৰিছিলোঁ যিহেতু যোৱাকালি ইয়াতে অভিযান চলাইছিলে আৰু একাংশ লোক ওলাই আহিছে দাদা আজি আপোনালোকে কিয় ইয়াত আহিব লগা হ'ল কি হৈছিলে গোটেই যোৱাকালি এজন ভুৱা চিকিৎসক গ্ৰেপ্তাৰ কৰিছিলে ইয়াত আৰু তথাপি এটা ডাঙৰ কথা যে যিখন মানে ক্লিনিকত আচলতে যিটো প্ৰতিষ্ঠানত ভুৱা ডক্টৰজন গ্ৰেপ্তাৰ কৰা হৈছিল কিন্তু সেই প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীকটো কিন্তু আৰক্ষী প্ৰশাসনে ৰক্ষণাবেক্ষণ দিয়াহে দেখা পোৱা গৈছে বা তেখেতক কোনো ধৰণৰ গ্ৰেপ্তাৰ বা তেখেতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই এতিয়া আৰু তাৰ পিছত পৰৱৰ্তী সময়ত আজি আমি খবৰ পালোঁ যে যিহেতু ইয়াত সংবাদ মাধ্যমৰ কৰ্মীসকল উপস্থিত হৈছিল সংবাদ মাধ্যমৰ কৰ্মীসকলে বাতৰি সংগ্ৰহৰ কাৰণে ইয়াত আহিছিলে অহাৰ পৰৱৰ্তী সময়ত কিন্তু এই যিজন স্বত্বাধিকাৰী আছিলে কোনোবা ঘোষ উপাধি যিজন স্বত্বাধিকাৰী আছিলে এই ব্যক্তিজনে সাংবাদিকক বেয়া ব্যৱহাৰ কৰা বুলি আমি শুনিবলৈ পাই পেলাই আমি উপস্থিত হৈছিলোঁ বিভিন্ন দল সংগঠন আহিছে আমি স্পষ্টভাৱে তেখেতক ৱাৰ্ণিং কৰি দিছোঁ এনেধৰণে সাংবাদিকৰ ওপৰত বেয়া ব্যৱহাৰ সাংবাদিকক হওক বা অন্য যিকোনো সাধাৰণ মানুহৰ ওপৰতে যেতিয়া তেওঁলোকে প্ৰতিষ্ঠান এটা খুলি ইয়াত ব্যৱসায় আৰম্ভ কৰি আছে ইয়াত কিন্তু কোনো ধৰণৰ কোনো কাৰণত কোনো সাধাৰণ মানুহকো কিন্তু বেয়া ব্যৱহাৰ কৰা কথাটো আমি কোনো কাৰণত মানি নলওঁ ইতিমধ্যে তেখেতে ৰাজহুৱাভাৱে ক্ষমা খুজিছে ৰাজহুৱাভাৱে সাংবাদিকৰ আগত কেমেৰাৰ সন্মুখত চিকিৎসা কেম্প আছে তাত কোনো ধৰণৰ বেনাৰ নাই নাই এইটোতো আপোনালোকে দেখিছে সাংবাদিকে আপোনালোকে বাতৰি সংগ্ৰহ কৰিছে আপোনালোকে প্ৰচাৰ কৰিছে তাৰ পিছতো কিন্তু এতিয়া আৰক্ষী ভূমিকাটো অতি ৰহস্যজনক বুলি ক'ব লাগিব যিহেতু স্বত্বাধিকাৰীজনক গ্ৰেপ্তাৰ কৰি স্বত্বাধিকাৰীজনৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে যদি ভুৱা চিকিৎসকক আশ্ৰয় দিছে যেনেধৰণে ভুৱা চিকিৎসকজন দোষী ঠিক তেনেধৰণে এই স্বত্বাধিকাৰীজন যিজন স্বত্বাধিকাৰী আচলতে এওঁক আশ্ৰয় দিলে এই স্বত্বাধিকাৰীজনো সমানে দোষী হ'ব লাগে বা তেখেতৰ বিৰুদ্ধেও আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে
টিকাই যে মহামাৰী কৰোনাৰ পৰা আমাক বচাব পাৰে তাক আমি ভালদৰে বুজি পাইছো কিন্তু এই কথাটো পঞ্জাবৰ এগৰাকী নাৰ্ছে ভালকৈ বুজি পাইছে যিয়ে ডায়াবেটিছ ব্লাড প্ৰেছাৰ থকাৰ পিছতো কোভিডক জয় কৰিছিল নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সজাগতা অভিযানে শৰ্ট অফ লাইফে এই প্ৰাণঘাতী ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ টিকাকৰণ যে অত্যন্ত প্ৰয়োজন সেয়া সজাগতা সৃষ্টি কৰি আহিছে অমৃতসৰ চহৰৰ বাহিৰা এটা অঞ্চল য'ত এটা মহল আছিল ANMৰ তৰফৰ পৰা 56 বৰ্ষীয় কলৱন্ত কৌৰ নামৰ এগৰাকী মহিলাই দিনটোৰ এটা গুৰুত্বপূৰ্ণ কাম কৰিছিল এগৰাকী ফ্ৰণ্টলাইন স্বাস্থ্যকৰ্মী হিচাপে তেওঁৰ কাম আৰু তেওঁৰ দায়িত্ববোধ যথেষ্ট বেছি বৃদ্ধি পায় কলৱন্ত হৈছে ANMৰ এনেকুৱা এগৰাকী সদস্য যি কোভিড-19 অথবা এনে মাৰাত্মক বেমাৰৰ পৰা বচাবৰ বাবে টিকাকৰণ কৰে मेरे और मेरे परिवार ने सभी ने टीका ले लिया है और मैंने भी ले लिया है मुझे सेकंड डोज भी लग गई है अब इससे ये है फ़ायदा कि मुझे अभी कोरोना नहीं होगा मैं बच सकती हूँ এওঁৰ কাম লোকসকলক সজাগ কৰাৰ উপৰিও টিকাৰ ওপৰত থকা যিসমূহ উৰা বাতৰি সেইসমূহ দূৰীকৰণো लोग पूछते हैं हमें शुगर है बीपी बढ़ता है या कई लोग ऐसे भी हैं जो बोलते हैं कि हमें हार्ट की प्रॉब्लम है हमें टीका लग सकता है कि नहीं लग सकता है तो वैसे तो ऐसा कुछ भी नहीं है कि टीका नहीं लगना सभी को लगता है तो अगर किसकी ज़्यादा मुश्किल हो जैसे किसी को एलर्जी हो उसकी कोई वो हम डॉक्टर से पूछते हैं কলৱন্ত কৌৰে বিগত 30টা দশক জনসাধাৰণক সজাগ আৰু সচেতন কৰাত আত্মনিয়োগ কৰি আহিছে তেওঁৰ বাবে সংকটৰ দিন সিদিনাখন আহিল যিদিনাখন কোভিড তেওঁৰ ঘৰ পাইছিলগৈ আৰু সিদিনাখন তেওঁৰ ঘৰত নিজকে ৰক্ষা কৰাৰ কবচ হৈ পৰিছিল একমাত্ৰ কোভিড-19ৰ টিকা मेरे को शुगर की प्रॉब्लम है शुगर की प्रॉब्लम के बावजूद भी मेरे को कोई मुश्किल नहीं आई उसका यही कारण है कि मेरे को दोनों टीके लगे थे और मेरे पति को नहीं लगे थे मैं यही सभी को उदाहरण देती हूँ कि मेरे को कुछ नहीं हुआ मैं बिल्कुल ठीक ठाक हूँ मेरे को कोरोना भी हुआ मैं शुगर की मरीज भी थी फिर भी मेरे को कुछ नहीं हुआ जबकि मेरे पति उनकी अच्छी डाइट है उनको कोई शुगर की प्रॉब्लम कोई बीपी की प्रॉब्लम नहीं है वो हॉकी के प्लेयर है अच्छी डाइट खाते हैं अपनी कसरत करते हैं तो उनको फिर भी इतना उनका शरीर फिट था फिर भी उनको बहुत सारी मुश्किलें आई আৰু এনে এক মাৰাত্মক বেমাৰৰ পৰা নিজৰ পৰিয়ালক ৰক্ষা কৰাৰ পাছত কলৱন্তে এতিয়া নিজক আৰু অধিক সবল অনুভৱ কৰিছে मेरे को बहुत अच्छा लगता है अच्छा फील होता है कि मेरे को दोबारा ज़िंदगी मिली है क्योंकि मैंने जितने भी लोगों को देखा है और सुना भी है कि उनको शुगर थी और उनको कोरोना हो गया और बच नहीं पाया ব্যুৰো ৰিপৰ্ট নিউজ 18 নেটৱৰ্ক পৰৱৰ্তী খবৰ মাৰ্ঘেৰিটাৰ বৌদ্ধ বিহাৰ প্ৰাংগণত বিগত বছৰৰ দৰে এই বৰ্ষটো পালন কৰা হয় বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ ধৰ্মীয় উৎসৱ কঠিন শিৱৰ দান উৎসৱ পুৱাৰে পৰা বৌদ্ধ বিহাৰৰ প্ৰাংগণত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ভান্তেৰ উপৰিও ভাৰতৰ বৌদ্ধ সমাজৰ অধ্যক্ষ আৰু ঝাৰখণ্ড মধ্যপ্ৰদেশ দিল্লীৰ লগতে বহুতো অতিথি উপস্থিত থাকে আজিৰ দিনটোত মন্দিৰৰ ভান্তেসকলক উপাসিকাসকলে একে নিশাৰ ভিতৰতে গেৰুৱা বস্ত্ৰ তৈয়াৰ কৰি ভিক্ষু সংঘসকলক আজিৰ দিনটোত দান কৰা এক মহান উৎসৱৰ শেষত মন্দিৰৰ ভান্তে ভিক্ষুৱে আঁত ধৰা এখন বৌদ্ধ ধৰ্মীয় সভাৰ আয়োজন কৰে কাতি মাহৰ পূৰ্ণিমা তিথিটোলৈকে আমি যিটো বস্তু দান কৰোঁ তাক কঠিন দান বুলি কয় কঠিন মানে কঠিন কষ্টকৰ সহজে কৰিব নোৱাৰে বছৰেকত এবাৰহে আহে সেই দিনটো সেই পৰ্বটো আৰু যদি এই বুদ্ধ মন্দিৰ আছে ভিক্ষু নাই তেনেহ'লে ইয়াতো কঠিন দান কৰিব নোৱাৰে এই কঠিন উৎসৱ পাতিব নোৱাৰে যিটো এক নম্বৰ বুদ্ধ তান্নাংকাৰ বুলি কয় তান্নাংকাৰ দীপাংকাৰ সেই বুদ্ধসকলৰ সময়ৰ পৰা এই নিয়মটো প্ৰচলিত হৈ চলি আহি আছে আজিলৈকে এই প্ৰথাটো আমি মানি চলি আছোঁ বিৰতিৰ পিছত পুনৰ স্বাগতম বিশেষ বুলেটিনৰ মাজলৈ মোৰ সৈতে আছে গীতাশ্ৰী বেজবৰুৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিত জুৰুলা হৈছে ৰাজ্যবাসী ইন্ধনজাত সামগ্ৰী গেলামালৰ সামগ্ৰীৰ পৰা শাক-পাচলিলৈকে বজাৰত জুই চাই দাম যাৰ ফলত দুৰ্ভোগ ভুগিছে সৰ্বসাধাৰণে
ক্ৰমাৎ যেন নিয়ন্ত্ৰণহীন হৈ পৰিছে ৰাজ্যৰ বজাৰ এই ক্ষেত্ৰত নিৰ্বিকাৰ ব্যাগুম যোগান বিভাগীয় মন্ত্ৰী সামগ্ৰীৰ দাম নিয়ন্ত্ৰণত কোনো ব্যৱস্থা ল'ব পৰা নাই ব্যাগুম খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰীয়ে মহানগৰীৰ লখৰাত ভুৱা চকুৰ চিকিৎসক গ্ৰেপ্তাৰ চিকিৎসকজনৰ নাম অমল শৰ্মা ভুৱা চিকিৎসক গ্ৰেপ্তাৰৰ পিছতে তেওঁক নিয়োগ কৰা চকু চিকিৎসা প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষৰ বক্তব্য গ্ৰহণ কৰিবলৈ যাওঁতে জাঙুৰ খাই উঠে স্বত্বাধিকাৰীয়ে সাংবাদিকক আৰক্ষীৰ ভয় দেখুৱাই স্বত্বাধিকাৰীজনে টি20 বিশ্বকাপত আজি ভাৰত পাকিস্তানৰ যুঁজ পাকিস্তানৰ বিৰুদ্ধে জয়ৰ ধাৰা অক্ষুণ্ণ ৰখাৰ পণ দুই চিৰবৈৰীৰ যুঁজলৈ অপেক্ষা অনুৰাগীৰ আজি সন্ধিয়া 7:30 আৰম্ভ হ'ব খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলপথাৰত হ'ব খেলখন ডুবাইত দীৰ্ঘ সময় ধৰি অনুশীলন বিৰাট কোহলি বাহিনীৰ বঙাইগাঁও জিলাৰ গোলাপাৰাত হস্তনিৰ্মিত পিস্তল উদ্ধাৰ হাৰেজ আলীৰ ঘৰত অভিযান উত্তৰ শালমাৰা মহকুমা আৰক্ষীৰ এটা হস্তনিৰ্মিত পিস্তল 4টা 7.62 পইণ্টৰ গুলি আৰু এখন ডেগাৰ জব্দ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হাৰেজ আলী ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পঞ্জীয়ন কৰিছে গোচৰ নুমলীগড়ত বিদ্যুৎপৃষ্ঠ হৈ এটা বন্য হস্তীৰ মৃত্যু মৰঙী ঢলাগাঁও পথাৰত সংঘটিত হয় এই ঘটনা খাদ্যৰ সন্ধানত পথাৰত বিচৰণ কৰিছিল এটা হাতীৰ জাক ঘটনাস্থলীত বন বিভাগৰ দল উপস্থিত নোহোৱাৰ অভিযোগ অসমত ক্ৰমাৎ বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা শনিবাৰে পুনৰ 324 জন কৰোনাত আক্ৰান্ত কামৰূপ মহানগৰতে আক্ৰান্ত 88 জন বিগত 24 ঘণ্টাত মৃত্যু 3 জন কৰোনা আক্ৰান্তৰ 24 ঘণ্টাত আৰোগ্যৰ হাৰ 98.37% দুৰ্গা পূজাৰ পিছৰে পৰা ক্ৰমাৎ বৃদ্ধি কৰোনাৰ সংক্ৰমণ বিশ্বৰ 3খন দেশত ভয়াবহভাৱে বাঢ়িছে কৰোনাৰ সংক্ৰমণ ৰাছিয়া চীন ইউক্ৰেইনত কৰোনাই লৈছে ভয়াবহ ৰূপ ৰাছিয়াত এদিনত 1075 জন লোকৰ কৰোনাত মৃত্যু শনিবাৰে মৃত্যুৰ সংখ্যাৰ ক্ষেত্ৰত ৰেকৰ্ড ভংগ কৰিলে ৰাছিয়াত এদিনতে 3767 জন কৰোনাত আক্ৰান্ত কৰোনাৰ সংক্ৰমণ বৃদ্ধিৰ বাবে চীনে বাতিল কৰিলে সকলো বিমানৰ উৰণ দেশখনৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বিমানৰ উৰণ বাতিল লগতে দেশখনৰ সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা ইউক্ৰেইনতো এদিনত 23785 জনৰ দেহত কৰোনাৰ অৱস্থিতি দেশখনত এতিয়ালৈকে 614ৰো অধিক লোকে কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ইফালে পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো কেইটামান দিন বাকি সমগ্ৰ ৰাজ্যখনকে পোহৰৰে উজলাবলৈ ব্যস্ত হৈ পৰিছে ৰাজ্যৰ মৃৎশিল্পীসকল গোৱালপাৰা জিলাৰ ঢাইগাঁও ঢিলাপাৰাটো ব্যতিক্ৰম নহয় গাঁওখনৰ প্ৰতিটো পৰিয়ালে মাটিৰ চাকি নিৰ্মাণত ব্যস্ত হৈ পৰিছে দীপাৱলীৰ বজাৰত মুকলি কৰিবৰ বাবে 3 লাখ মাটিৰ চাকি তৈয়াৰ কৰিছে গাঁওখনৰ অধিকাংশ পৰিয়ালে দীপাৱলীৰ নিশা আপোনাৰ আমাৰ ঘৰ পোহৰাই তোলা চাকি নিৰ্মাণ কৰা মৃৎশিল্পীসকলৰ ভৱিষ্যত কিন্তু অন্ধকাৰ উচিত মূল্য আৰু চৰকাৰী সুবিধাৰ অভাৱত এই মৃৎশিল্পীসকলে বহু কষ্টেৰে নিৰ্মাণ কৰি আছে মাটিৰ চাকি ইফালে সমাগত পোহৰৰ উৎসৱ দীপাৱলীৰ দিন চমু চাপি অহাৰ লগে লগে শিৱসাগৰতো মাটিৰ চাকি নিৰ্মাণত ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল শিৱসাগৰৰ নামদাং কুমাৰ গাঁৱত বহু সংখ্যক পৰিয়াল ব্যস্ত হৈ পৰিছে হেজাৰ হেজাৰ মাটিৰ চাকি নিৰ্মাণ কৰাত মাটিৰ চাকি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় মাটি আৰু আন আনুষংগিক সামগ্ৰীসমূহৰ চৰা দামে সৃষ্টি কৰা সমস্যাৰ মাজতে নামদাং কুমাৰ গাঁৱৰ পৰিয়ালসমূহ ব্যস্ত হৈ পৰিছে মাটিৰ চাকি নিৰ্মাণত নিজ প্ৰতিভাৰে গোৱালপাৰাৰ এজন যুৱকে প্ৰস্তুত কৰিছে বাইকৰ ডিভাইচ বাইকখনে শুনে মানুহৰ কথা মতে বাইকখন চলে আৰু কথা মতে বন্ধ হয় বাইকখনত আছে পাছৱৰ্ডৰ ব্যৱস্থা পাছৱৰ্ড দি বাইকখন বন্ধ কৰি উঠাব পাৰি গোৱালপাৰা জিলাৰ অন্তৰ্গত আউলাতলিৰ যুৱক সাইফুল ইছলামে প্ৰস্তুত কৰিছে এই ডিভাইচ সাইফুল লক্ষীপুৰ ITIৰ ছাত্ৰ যুৱকজনৰ এই সৃষ্টিয়ে অঞ্চলটোৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৰঙিয়াৰ ব্ৰিকফিল্ড নিউ কলনীৰ চুৰৰ লুটপাট
ৰঙিয়া মাণ্ডলিক ৰেল প্ৰবন্ধকৰ কাৰ্যালয়ৰ অধীক্ষকৰ ঘৰত চুৰি ঘৰৰ তলা ভাঙি অধীক্ষক ৰংগেৱালা ৰাভাৰ ঘৰত সাফাই অভিযান ঘৰত কোনো নথকাৰ সুযোগ লৈ চুৰে চলালে লুটপাট টকা সোণৰ আলংকাৰ লুটি নিলে চুৰে শনিবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনা বাংলাদেশত হিন্দু লোকৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে ৰঙাপাৰাত প্ৰতিবাদ বিশ্ব হিন্দু পৰিষদ ৰঙাপাৰা হিন্দু সমাজ আৰু বজৰং দলে ৰঙাপাৰাত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰে উত্তাল কৰে ৰঙাপাৰাৰ ৰাজপথ সংগঠনটোৰ প্ৰায় 2 শতাধিক কৰ্মকৰ্তাই ৰঙাপাৰা সনাতন ধৰ্মাৱতী নামঘৰৰ পৰা উলিয়াই প্ৰতিবাদী সমদল হিন্দুসকলৰ ওপৰত কৰা অত্যাচাৰক তীব্ৰ ভাষাৰে নিন্দা কৰি বাংলাদেশত হিন্দুসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী প্ৰতিবাদকাৰীৰ আনহাতে গুৰুজনাৰ স্মৃতি বিজড়িত ঐতিহাসিক হাতী পুখুৰীত বিগত কিছুদিন ধৰি মৃত্যু হৈছে দুষ্প্ৰাপ্য মাছ আৰু কাছৰ যাক লৈ ভকত বৈষ্ণৱৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱৰ লগতে দৰ্শনাৰ্থীয়ে বিগত কিছু বছৰ ধৰি কাছ মেলি দিয়াত বটদ্ৰবাৰ হাতী পুখুৰীটো শ শ কাছ সংৰক্ষণৰ থলীত পৰিণত হৈছে কিন্তু বিগত দোল উৎসৱৰ সময়ৰ পৰা ঐতিহ্যমণ্ডিত পুখুৰীটো ক্ৰমান্বয়ে প্ৰদূষিত হ'ব ধৰাত লাহে লাহে মৃত্যু হ'ব ধৰিছে হাতী পুখুৰীৰ মাছ আৰু কাছৰ যাৰ বাবে ভকত বৈষ্ণৱে দুখ প্ৰকাশ কৰিছে গুৰুজনাৰ স্মৃতি বিজড়িত হাতী পুখুৰীৰ জলধাৰাৰ পানী পৰিষ্কাৰ কৰি মাছ কাছ ৰক্ষাৰ আহ্বান জনাইছে বটদ্ৰবা থানৰ ভকত বৈষ্ণৱে চৰকাৰৰ অৱহেলাৰ বাবে ৰাইজে নিজেই মেৰামতি কৰিলে চৰকাৰী পথ ৰঙিয়াৰ সমীপৰ গড়গড়ি গাঁৱৰ পুৰুষ মহিলাই নিৰ্মাণ কৰিলে পথ যাতায়াতৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগি অহা ভুক্তভোগী ৰাইজে নলবাৰী ৰঙিয়া সংযোগী পথটো অৱশেষত নিজেই মেৰামতি কৰিলে পথৰ মাজত থকা পুখুৰী সদৃশ গাঁতবোৰ বালিৰে পুতি কোনোমতে যাতায়াতৰ উপযোগী কৰি তুলিলে ৰাইজে শেহতীয়াভাৱে অসম চৰকাৰে গৰীব কল্যাণ অন্ন যোজনাৰ চাউল কঢ়িয়াবৰ বাবে হিতাধিকাৰীলৈ যোগান ধৰা বিনামূলীয়া মোনাত বাংলা ভাষা ব্যৱহাৰ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে লখিমপুৰত যি সময়ত বৰাক উপত্যকাত অসমীয়া ভাষাৰ বিৰুদ্ধে এটা শিবিৰে জেহাদ ঘোষণা কৰিছে সেই সময়তে অসম চৰকাৰে অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতিছে বুলি অভিযোগ কৰিছে বিভিন্ন মহলে আনহাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে ৰাজ্যবাসীক ইপিনে অস্বাভাৱিক হাৰত মূল্যবৃদ্ধিয়ে প্ৰতিজনক লোকক স্পৰ্শ কৰাৰ সময়তে শাসকীয় দলৰ নেতা মন্ত্ৰীয়ে মূল্যবৃদ্ধিক লৈ তুলুঙা মন্তব্যই সকলোকে হতচকিত কৰি তুলিছে সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ শোণিতপুৰৰ মিছামাৰীতো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাইজক অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যই নিতৌ বৃদ্ধি হোৱাত সাধাৰণ ৰাইজ ব্যাপক সমস্যাৰ সন্মুখীন হৈছে 1 লিটাৰ মিঠাতেল ক্ৰয় কৰাৰ বাবে এতিয়া এজন দিন হাজিৰা কৰা লোকে চিন্তা কৰিবলগীয়া হৈছে সোমবাৰৰ পৰা পুনৰ আৰম্ভ হ'ব আৰু ইয়াৰ লগে লগে এতিয়াৰ বাতৰিৰ পৰা মই আৰু গীতাশ্ৰীয়ে বিদায় লৈছো ধন্যবাদ